হেল্ল' ফ্ৰেণ্ডছ, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক সকলোৱে ভাল আছা। আজি আমি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ ভূগোল আৰু অৰ্থনৈতিক খণ্ডৰ 7th পাৰ্ট অসমৰ নদ নদীৰ কুৱেশ্যন এনচাৰ্ছ আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে চমু উত্তৰ দিয়া। ক নম্বৰত আছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি? এটাৰ আনসাৰ হ'ব ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ'ল চেমা-ইয়ুংডুং হিমবাহ। খ নম্বৰত আছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? এটাৰ আনসাৰ হ'ব ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হ'ল 2906 কিলোমিটাৰ। গ নম্বৰত আছে ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে? এটাৰ আনসাৰ হ'ব ব্ৰহ্মপুত্ৰৰ উৎস চীন দেশত আছে বা ৰাষ্ট্ৰত আছে। ঘ নম্বৰত আছে উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা? এটাৰ আনসাৰ হ'ব উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইউ। এইটো ভুল হৈছে, এইটো ভি নহ'ব, এইটো ইউ হ'ব, ইউ আকৃতিৰ। তাৰপিছত অংগ নম্বৰত আছে ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে? এইটোৰ আনসাৰ হ'ব ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱা ৰাষ্ট্ৰবোৰৰ নাম হ'ল তিব্বত, চীন, ভাৰত, বাংলাদেশ আদি। তাৰপিছত 2 নম্বৰত আছে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰত আছে গিৰিখাত নিম্নভূমি নে মোহনা নে উচ্চভূমি অঞ্চলৰ ভূ আকৃতি? এইটোৰ আনসাৰ হ'ব গিৰিখাত উচ্চভূমি অঞ্চলৰ ভূ আকৃতি। খ নম্বৰত আছে নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত নে সমভূমি নে মালভূমিত দেখা যায়? এইটোৰ আনসাৰ হ'ব নৈৰ গুম্ফিত ৰূপ সাধাৰণতে সমভূমিত দেখা যায়। গ নম্বৰত আছে প্লাৱন ভূমিত থকা চৰ চাপৰি নৈৰ খনন নে পৰিবহন নে অৱক্ষেপণৰ ফলত সৃষ্টি হয়? এইটোৰ আনসাৰ হ'ব প্লাৱন ভূমিত থকা চৰ চাপৰি নৈৰ অৱক্ষেপণৰ ফলত সৃষ্টি হয়। ঘ নম্বৰত আছে বৰাক নৈ অসমৰ 2 নে 3 নে 4খন জিলাৰ মাজেৰে বৈ গৈছে? এইটোৰ আনসাৰ হ'ব বৰাক নৈ অসমৰ 3খন জিলাৰ মাজেৰে বৈ গৈছে। তাৰপিছত অংগ নম্বৰত আছে বৰাক নৈৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ নে 9200 কিলোমিটাৰ নে 2906 কিলোমিটাৰ? এইটোৰ আনসাৰ হ'ব বৰাক নৈৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ। তাৰপিছত 3 নম্বৰত আছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। এইটো এনেদৰে দিয়া আছে। এইটোৰ আনসাৰ হ'ব চাংপো যে আছে চাংপো, এই চাংপোটো তিব্বতৰ লগত মিলিব, অৰুণাচল প্ৰদেশ চিয়াঙৰ লগত মিলিব, হৰপল মিলিব একা বেকা গতিপথ, কলং মিলিব খুটি আৰু নদীদ্বীপ মিলিব মাজুলী। তাৰপিছত 4 নম্বৰত আছে চমু টোকা লিখা। ক নম্বৰত আছে নৈৰ উচ্চগতি অংশৰ কাৰ্য। এইটোৰ আনসাৰ হ'ব নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰ পৰ্বতৰ থিয় ডালেদি বৈ আহোঁতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। এই অংশত নদীয়ে সতত শিল বালি মাটি কঢ়িয়াই আনে। নদীৰ গতিপথ ইংৰাজী ইউ আখৰৰ দৰে হয়। ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয়। তাৰপিছত খ নম্বৰত আছে নৈৰ মধ্যগতি অংশৰ কাৰ্য। আনসাৰ হ'ব কোমডালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদী গতি ধীৰ হয়। এই অংশত নদীৰ গেট পৰিবহণ ক্ষমতা কম হয়, ফলত পাহাৰ বা পৰ্বতৰ পৰা সতত কঢ়িয়াই অনা শিল বালি মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে। নদীৰ খনন ক্ষমতা কম হয়। মধ্যগতিত নদীখনত পাৰ্শ্ব খনন আৰু অৱেক্ষণৰ ফলত গতিপথ একা বেকা হয়, যাক নদীৰ সৰ্পল গতিও বোলে। খৰালি কালত অৱেক্ষণৰ ফলত চৰ চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয়। অৱশ্য বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে। তাৰপিছত গ নম্বৰত আছে নৈৰ নিম্নগতি অংশৰ কাৰ্য। এইটোৰ আনসাৰ হ'ব নিম্ন গতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্ন গতিত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা পোশাখা বেছি হয়। নদীয়ে সতত লৈ যোৱা বালি মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰক ব-দ্বীপ বোলে। তাৰপিছত ঘ নম্বৰত আছে বৰাক নৈৰ গতিপথ। এইটোৰ আনসাৰ হ'ব বৰাক নৈখন মণিপুৰৰ মৰাম অঞ্চলৰ পৰা উৎপত্তি হৈ অসমত প্ৰৱেশ কৰি বাংলাদেশ হৈ বংগোপসাগৰত পৰিছেগৈ। নদীখন অসম আৰু মণিপুৰত অতি সৰ্বল গতিপথেৰে গতি কৰিছে। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলাহ দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে।
5 নম্বৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পলকীয়। এটাৰ আনসাৰ হ'ব মৃদ ডালত ধীৰ গতিৰে বোৱা হতৰ নদীতল খনন ক্ষমতাও কম, সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম। কিন্তু ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্ব খনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰে মাটিৰ গঠন কোমল হোৱাৰ বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত অৱক্ষেপণ ঘটে। এই পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা বেকা বা সৰ্পল হোৱা দেখা যায়। তাৰপিছত 6 নম্বৰত আছে উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায় লিখা। এটাৰ আনসাৰ হ'ব তিব্বত। চেমা ইয়ুংডুং হিমবা মানে তিব্বতৰ উৎপত্তিস্থলত ইয়াক চেমা ইয়ুংডুং হিমবা নামেৰে জনা যায়। তাৰপিছত কিছু দূৰ অহাৰ পিছত তিব্বতত চাংপো নামেৰে জনা যায়। অৰুণাচল প্ৰদেশৰ উত্তৰ অংশত ইয়াক চিয়াং নামেৰে জনা যায় আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাটত দিহিং নামেৰে জনা যায় আৰু অসমত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। তাৰপিছত বাংলাদেশত পদ্মা গংগা নদীৰ লগত মিলি পদ্মা নামেৰে জনা যায় তাক। তাৰপিছত 7 নম্বৰত আছে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূচিত্ৰৱালীৰ সহায় লৈ তলত দিয়া অৱয়সমূহ বহুৱা। এইটো তোমালোকে নিজে কৰিবা। তাৰপিছত 8 নম্বৰত আছে নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা। এনসাৰ হ'ব নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে, যেনে খাদ্যৰ বাবে, ধোৱা মেলা, কৃষিকৰ্ম, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয়। বাৰিষা কালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা প্লাৱভূমিসমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী। খৰালি পানী কম হ'লেও নদ নদী কাষত থাকিলে তাৰ পৰা পানীৰ যোগান ধৰি কৃষিকাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হয়। নদী কাষৰ পাৰ্শ্বৱৰ্তী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ'ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা-সুবিধাৰ বাবে নদ নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে। 9 নম্বৰত আছে বাতৰি কাকত, আলোচনী আদি প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবা। 10 নম্বৰত আছে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজন বোধে শিক্ষক আৰু ভূচিত্ৰৱালীৰ সহায় ল'বা। এইটোৰ আনসাৰ হ'ব বুঢ়ীদিহিং, দিখৌ, ভোগদৈ, জাঁজি, ধনশিৰি, কলং, কপিলী, যমুনা আৰু ভৰলু। তো বন্ধু বান্ধৱসকল আজিৰ কাৰণে এইখিনিয়ে। যদি তোমালোকে এই পাঠটোৰ MCQ বা শৰ্ট কুৱেশ্যনছ দেখিব বিচাৰা তেন্তে ৰাইট চাইডত ক্লিক কৰি সেইটো দেখিব পাবা। ধন্যবাদ।